বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। إذا الشمس كورت وإذا النجوم انكدرت সূৰ্যক যেতিয়া নিষ্প্ৰভ কৰা হ'ব আৰু নক্ষত্ৰৰাজি যেতিয়া খহি পৰিব, وإذا الجبال سيرت وإذا العشار عطلت পৰ্বতসমূহক যেতিয়া সঞ্চালিত কৰা হ'ব আৰু যেতিয়া পূৰ্ণ গাভিনী উটবোৰক অযত্নে এৰি দিয়া হ'ব, وإذا الوحوش حشرت وإذا البحار سجرت আৰু যেতিয়া বনৰীয়া পশুবোৰক একত্ৰিত কৰা হ'ব আৰু যেতিয়া সাগৰসমূহক অগ্নি উত্তাল কৰা হ'ব, وإذا النفوس زوجت وإذا الموءودة سئلت بأي ذنب قتلت আৰু যেতিয়া আত্মাসমূহক সমগোত্ৰীয়সকলৰ লগত মিলিত কৰা হ'ব আৰু যেতিয়া জীৱন্ত সমাধিস্থ কন্যা শিশুক সোধা হ'ব কি অপৰাধত তাইক হত্যা কৰা হৈছিল, وإذا الصحف نشرت وإذا السماء كشطت আৰু যেতিয়া আকাশৰ আৱৰণ অপসাৰিত কৰা হ'ব আৰু যেতিয়া আনেলনামাসমূহ উন্মোচিত কৰা হ'ব, وإذا الجحيم سعرت وإذا الجنة أزلفت আৰু জান্নাতক যেতিয়া নিকটৱৰ্তী কৰা হ'ব আৰু যেতিয়া জাহান্নামক ভীষণভাৱে প্ৰজ্বলিত কৰা হ'ব, علمت نفس ما أحضرت তেতিয়া প্ৰত্যেক ব্যক্তিয়ে জানিব সি কি উপস্থিত কৰিছে। فلا أقسم بالخنس الجوار الكنس এতেকে মই শপত কৰিছো আৱৰ্তনশীল নক্ষত্ৰবোৰত যিবোৰ গতিশীল অদৃশ্য, والليل إذا عسعس والصبح إذا تنفس আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়, প্ৰভাতৰ শপত যেতিয়া ইয়াৰ আবিৰ্ভাৱ হয়। إنه لقول رسول كريم নিশ্চয় এই কোৰাণখন হৈছে সন্মানিত ৰাছুললৈ অহা বাণী। ذي قوة عند ذي العرش مكين তেওঁ শক্তিশালী আৰচৰ মালিকৰ ওচৰত মৰ্যাদা সম্পন্ন, مطاع ثم أمين মান্যবৰ তাত তেওঁ বিশ্বস্ত। وما صاحبكم بمجنون আৰু তোমালোকৰ সংগী উন্মাদ নহয়, ولقد رآه بالأفق المبين আৰু নিশ্চয় তেখেতক স্পষ্ট দিগন্তত দেখিছে। وما هو على الغيب بضنين আৰু তেওঁ গাইবী বিষয় সম্পৰ্কে কৃপণালি নকৰে, وما هو بقول شيطان رجيم আৰু কোনো অভিশপ্ত শয়তানৰ বাক্য নহয়। فأين تذهبون এতেকে তোমালোকে কোনফালে গতি কৰিছা? إن هو إلا ذكر للعالمين এইখন হৈছে বিশ্ববাসীৰ বাবে উপদেশ বাণী। لمن شاء منكم أن يستقيم সেই ব্যক্তিৰ বাবে তোমালোকৰ মাজৰ যিয়ে সৰল পথত চলিব বিচাৰে। وما تشاءون إلا أن يشاء الله رب العالمين তোমালোকে ইচ্ছা কৰিব নোৱাৰা যেতিয়ালৈকে বিশ্বজগতৰ প্ৰতিপালক আল্লাহে ইচ্ছা নকৰে।